নমস্কাৰ টাইম এটা দৰ্শকলৈ আহিছো এটা বিশেষ বাতৰি আৰু আজি চাহ শ্ৰমিকৰ একাউণ্টত সোমাব ৩০০০ কোটি টকা আৰু চাহ শ্ৰমিক ধন পুৰস্কাৰ মেলাৰ অধীনত এই আঁচনিৰ জৰিয়তে প্ৰদান কৰিব আৰু তৃতীয় পৰ্যায়ৰ এই ধন বিতৰণী অনুষ্ঠান খানাপাৰাত আয়োজন কৰা হৈছে উপস্থিত থাকিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব আৰু নিৰ্মলা সীতাৰমণৰ উপস্থিতিত আজি প্ৰায় ৮ লাখ চাহ শ্ৰমিকলৈ এই ধন প্ৰদান কৰা হ'ব ইতিমধ্যে খানাপাৰাত যথেষ্ট সংখ্যক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ শ্ৰমিক আহি উপস্থিত হৈছেহি আৰু আজি কিছু মুহূৰ্তৰ পিছতে নিৰ্মলা সীতাৰমণ আহি উপস্থিত হৈ খানাপাৰাত আৰু এই খানাপাৰাতে ধন প্ৰদান কৰা হ'ব চাহ শ্ৰমিকসকলক আমি পোনপটীয়াভাৱে যাম খানাপাৰালৈ খানাপাৰাৰ পৰিৱেশ দেখুৱাম ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি চাহ শ্ৰমিকসকলে ভিৰ কৰিছে এই খানাপাৰাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আৰু কাইলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আগমনৰ আগদিনাখন আজিৰ দিনটোত আহিব নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰীগৰাকী আৰু বিত্তমন্ত্ৰীগৰাকীৰ আগমনৰ সময়ছোৱাত তেওঁ আনুষ্ঠানিকভাৱে তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰিব আমি এই মুহূৰ্তত খানাপাৰালৈ পোনপটীয়াভাৱে যাব বিচাৰিছো আমাৰ সাংবাদিক স্মিতা ৰাণী ডেকা আছে স্মিতা পোনে আপোনাৰ ওচৰলৈ আহিছো যিহেতু আজি এই ধন প্ৰদান কৰা হ'ব তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হ'ব চাহ শ্ৰমিকসকলক খানাপাৰাৰ পৰিৱেশ কেনেধৰণৰ কিমান সময়ত আহি নিৰ্মলা সীতাৰমণ উপস্থিত হ'ব খানাপাৰাত হয় দীপাংকৰ ইতিমধ্যে আপুনি জনাইছে যে আজি চাহ শ্ৰমিকসকলক ৩০০০ টকাকৈ তৃতীয় পৰ্যায়ৰ ধন দিয়া হ'ব আৰু সেইবাবে ৰাতি ভাগতে আহি উপস্থিত হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা চাহ শ্ৰমিকসকল আৰু এই মুহূৰ্তত আমি যিহেতু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত আছোঁ আৰু ইয়াৰ পৰা কিছু পৰিৱেশ দেখুৱাম যিহেতু আজিৰ এই কাৰ্যসূচী দিনৰ ১২ বজাত আৰম্ভ হ'ব যদিও ৰাতিপুৱাৰ ভাগতে ইয়াতে বিভিন্নজন আহি উপস্থিত হৈছে এয়া দেখুৱাইছোঁ বহু লোক ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোকে আজি এই চাহ বাগিচা ধন পুৰস্কাৰ মেলা সেই মেলাত অংশগ্ৰহণ কৰিব আৰু তৃতীয় পৰ্যায়ত ৩০০০ টকাকৈ ধন যি দিয়া হ'ব সেই ধন প্ৰদান কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁ উপস্থিত থাকিব এই অনুষ্ঠানত আৰু তাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে বিত্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু এই উপস্থিততে এই তৃতীয় পৰ্যায়ৰ ধনসমূহ দিয়া হ'ব আৰু তেওঁলোকৰ নিজৰ একাউণ্টত এই ধনসমূহ পাব প্ৰায় ৮ লাখ চাহ শ্ৰমিক আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে একাউণ্টত এই ধনসমূহ যাব গতিকে সকলোৱে এতিয়া তেওঁলোক আনন্দিত হৈছে যদিও আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম তেওঁলোকে কি ক'ব বিচাৰে যিহেতু তেওঁলোকে পূৰ্বেও কৈ আছিল যে এই যি তেওঁলোকৰ মজুৰি হয় সেই মজুৰি বৃদ্ধি কৰিবৰ বাবেও তেওঁলোকে দাবী জনাই আহিছিলে কিন্তু এতিয়ালৈকে সেই দাবী পূৰণ কৰা নাই যদিও কিন্তু এই যি তিনিটা পৰ্যায়ত তেওঁলোকক ধন দিয়া হৈছে সৰ্বমুঠ ৮০০০ টকা প্ৰথম দুটা পৰ্যায়ত ২৫০০কৈ তেওঁলোকৰ একাউণ্টত সোমাইছে আৰু এয়া তৃতীয় পৰ্যায়ৰ ধন তেওঁলোকক দিয়া হ'ব গতিকে এতিয়া বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে নিশাৰ ভাগতে আহিছে কিছু লোক আৰু পুৱাৰ ভাগত আহিছে আন লোকসকল দাদা ক'ৰ পৰা আহিছে আমি তিনিচুকীয়া পৰা আহিছোঁ কেতিয়া আহিছে ৰাতিপুৱা আহিছোঁ হয় আজি এই অনুষ্ঠানটো গম পাইছে চাহ শ্ৰমিকসকলক ৩০০০ টকা দিব গতিকে চৰকাৰক কি ক'ব ধন্যবাদ জনাম যিহেতু তেওঁ চাহ বাগিচাৰ শ্ৰমিকসকলক ৩০০০ টকা চাহ বাগিচা ধন পুৰস্কাৰ মেলা হিচাপে যোনটো আগবঢ়াইছে সেইটো লৈ আমি ধন্যবাদ জ্ঞাপন কৰিম চৰকাৰক সেইবোৰ নাজানো কিন্তু আঁচনি হিচাপে দিছে সেইটো লৈ আমি ধন্যবাদ জ্ঞাপন কৰিম ধন্যবাদ জনাইছোঁ যিহেতু সেইটো হেৰি দি আছে আৰু সেইটো মেলাতে আমি আহিলোঁ ধন্যবাদ জনাইছোঁ আৰু আগবাঢ়ি যাম কিছু যিহেতু বিভিন্ন লোক আছে ইয়াত বহু লোক আছে বিভিন্ন ঠাইৰ পৰা আহিছে অসমৰ আৰু এটা কথা ক'ব লাগিব যে এইসকল যি শ্ৰমিক আছে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত আহি উপস্থিত হৈছে কিন্তু ইয়াত যি এই মেলাৰ আয়োজন কৰা হৈছে ধন মেলা আৰু ইয়াত প্ৰায় ২০,০০০ লোক হ'ব পাৰে কাৰণ ইয়াত চিট কেপাচিটি ২০,০০০ আছে তাৰ উপৰিও কিছু লোক আহিব পাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে গতিকে এই যি চৰকাৰে আয়োজন কৰিছে নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ যি আঁচনিৰ মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকক ধন প্ৰদান কৰিব গতিকে এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে নিৰ্বাচন আহি আছে
আছে আৰু নিৰ্বাচনৰ পূৰ্বে এনেধৰণে চাহ শ্ৰমিকসকলক যি তেওঁলোকৰ ধন সেই ধন দিয়া হৈছে এই ধনৰ ফলত হয়তো বহু প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই আৰু এটা কথা ক'ব লাগিব যিসকল চাহ শ্ৰমিক আছে চাহ শ্ৰমিক যি চাহ জনগোষ্ঠীয় লোকসকল আছে সেই লোকসকলৰ ভোট কিন্তু প্ৰত্যেকটো দলৰ বাবে এক গুৰুত্বপূৰ্ণ ভোট হিচাপে গ্ৰহণ কৰা হয় গতিকে তেওঁলোকৰ এই যি ৩,০০০ টকাকৈ দিয়া হ'ব তাৰ পিছত হয়তো মন সলনি হ'ব পাৰে কাৰণ আগন্তুক নিৰ্বাচনৰ বাবে মাজত কেইটামান দিন আছে দাদা আপোনাৰ পৰা দুটা মন্তব্য জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে মই টিংখাঙৰ পৰা আহিছোঁ টিংখাং সমষ্টিৰ পৰা হয় ৰাতিপুৱাই পালোঁহি ইয়াত ৫টামান বজাত আজি যিহেতু তৃতীয় পৰ্যায়ত ধন দিয়া হ'ব গতিকে কি ক'ব তো ধন দিয়াটো ভালৰ কথা হৈছে কাৰণ আমি কোনোদিনে এনেকুৱা পোৱা নাছিলোঁ তো এইটো চৰকাৰে আমাৰ কাৰণে এটা কিবা এটা আগবঢ়াইছে এইটো কাৰণে আমি সুখী হৈছোঁ অঁ সেইটো পূৰণ নাই হোৱা তাৰতো আমি দুখ প্ৰকাশ কৰিছোঁ কাৰণ ইমান দিনৰ পৰা আমি হাজিৰা বৃদ্ধিৰ কাৰণে কৈ আহিছোঁ দাবী কৰি আহিছোঁ কিন্তু অলপো মানে ফলপ্ৰসূ দেখা নাই আজি জনাব বিচাৰিব নেকি তো জনাবতো আমি ব্যক্তিগততো ক'ব নোৱাৰিম যদি সহযোগ পালেতো ক'ব লাগিব জনাইছোঁ আৰু বাহিৰলৈ যাম কিছু বাহিৰৰ পৰিৱেশ দেখুৱাম মোৰ সৈতে কেমেৰাত হেমন্ত আছে আৰু হেমন্তৰ দেখুৱাব বাহিৰৰ পৰিৱেশো দেখুৱাব যিহেতু বহুজন আহি বহিছে আৰু কিছু লোক বাহিৰত আছে আৰু বাহিৰত থকা লোকসকলৰ পৰা আমি মন্তব্য ল'ম যিহেতু গুৱাহাটীলৈ তেওঁলোকে নিশাৰ ভাগতে আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা চাহ জনগোষ্ঠীয় লোকসকল যিসকলে চাহ বাগিচাত মজুৰি কৰে তেনে লোকসকল ইয়ালৈ আহিছে আৰু তেওঁলোকৰ পৰা আমি মন্তব্য ল'ম দেখুৱাইছোঁ এয়া খানাপাৰা চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আৰু এই খেলপথাৰৰ বাহিৰৰ এই দৃশ্য বুলি আমি আপোনালোকক দেখুৱাইছোঁ বিভিন্নজন আহিছে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম যিহেতু আগন্তুক নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পূৰ্বে বিত্তমন্ত্ৰীও আজি অসমলৈ আহিব আৰু কিছু সময় পিছতে তেওঁ গুৱাহাটী এয়াৰপৰ্টত আহি উপস্থিত হ'ব আৰু তাৰ পৰা পোনে পোনে ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতে পুনৰ তেওঁ আজি উভতি যাব গতিকে কাইলৈ দিনটোতো প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণে যি চৰকাৰৰ যিসমূহ মন্ত্ৰী আছে নেতা আছে তেওঁলোক যিসমূহ বাহিৰৰ পৰা আহিব আৰু তেওঁলোকে হয়তো অসমৰ নিৰ্বাচনত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে কাৰণ এই সময়তে যিহেতু নিৰ্বাচনী প্ৰচাৰো হৈছে আৰু তাৰ লগতে চৰকাৰী আঁচনিও দিয়া হৈছে গতিকে বিজেপি চৰকাৰৰ বাবে এয়া এক ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ চাহ জনগোষ্ঠীয় লোকসকলৰ ভোটসমূহ কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ হয় কাৰণ ৮ লক্ষাধিক লোকে এই আঁচনিটো অন্তৰ্ভুক্ত হৈছে গতিকে চাহ শ্ৰমিকসকলে কি কয় আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে মই মেঘা নাহৰণি হিচাপে আজি ধন দিয়া হ'ব সুখী আছে আৰু কি ক'ব বিচাৰে আৰু কি ক'ম আৰু যোনটো আৰু চৰকাৰ দিব সেইটোৱে হ'ব আৰু এখন চৰকাৰৰ দিনত আপোনালোকৰ এই সমস্যাসমূহ সমাধান হৈছে নেকি হৈছে নহৈছে সেইটোতো ডাইৰেক্ট ক'ব নোৱাৰোঁ হৈছে বুলিয়ে এতিয়া ধৰি আছোঁ আৰু আপোনালোকে মজুৰি বৃদ্ধিৰ বাবেও কৈ আছিলে চৰকাৰক সেয়া কিবা হৈছে নেকি এতিয়ালৈকে হৈছে অলপ কিমানকৈ দিয়ে আপোনালোকৰ এতিয়া প্ৰতিদিনে মজুৰি এনেকৈ 167 দি আছে মই নাহৰণিৰ পৰা আহিছোঁ কিমান মানুহ আহিছে আপোনালোকৰ আমি আহিছোঁ 22জনমান আহিছোঁ নিশা আহিছোঁ মই একো নকওঁ আৰু নাহৰণিৰ পৰা আহিছোঁ প্ৰথম দুটা পৰ্যায়ত ধন পাইছে আপোনালোকে নাই পোৱা প্ৰথম দুটা পৰ্যায়ত পোৱা নাই পোৱা আজি তৃতীয় পৰ্যায়ত আপুনি আছেনে নাই আপোনাৰ নাম আছে আছে দুই এজনৰ পৰা আৰু মন্তব্য ল'ম তেওঁলোকে কি কয় আমি জানিবলৈ চেষ্টা কৰিম এয়া দেখুৱাইছোঁ শাৰী লোক ইয়াত ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক যিহেতু জলপানীৰ ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাৰ বাবে ইয়াত শাৰী পাতি আছে বিভিন্নজন দাদা ক'ৰ পৰা আহিছে আমি ডিব্ৰুগড় মৰাণৰ পৰা আহিছোঁ নিশাই আহিছে আপোনালোকে যিহেতু চাহ শ্ৰমিকসকলক ধন দিয়া হ'ব গতিকে ইয়াকে লৈ কি কয় আপোনালোকৰ তাৰে চাহ শ্ৰমিকসকলে ঠিকে আছে তেওঁলোকে ভাল পাইছে চৰকাৰৰ আঁচনি প্ৰাপ্য বস্তু পাইছে হয় মজুৰি বৃদ্ধি আলোচনা চলি আছে হ'ব চাগে আপোনালোকৰ আজি নাম আহিছে নেকি পইচা সোমাব আপোনালোকৰ তাতে আমাৰ সোমাব 7 তাৰিখৰ ভিতৰত আমাৰ যিসকল বাগানীয়া একাউণ্ট খোলা আছে সেই আমি পাম বুলি আশা আছে আৰু আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী চবকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগত যে 2500 দিছিল পাইছিল নে নাই সেইটো পাইছোঁ আমি পাইছে আপুনি পাইছে পাইছোঁ নিশ্চয় পাইছোঁ
দুই এগৰাকীয়ে কিন্তু ইতিমধ্যে ইয়াত মন্তব্য কৰিছে যে তেওঁলোকে এই ধন পোৱা নাই বুলিও দুই এজনে কৈছে যদিও আন লোকসকলে কিন্তু এটাই কথা কৈছে যে সেই ধনসমূহ পাইছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণে যি নিৰ্মলা সীতাৰমণ ইয়ালৈ আহিব আৰু তাৰ লগতে আজি এই ধন মেলাৰ জৰিয়তে চাহ শ্ৰমিকসকলক ৩০০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ৮ লক্ষাধিক লোকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব এই ধন গতিকে কিছু সময় পিছতে ইয়াত যি আনুষ্ঠানিকভাৱে অনুষ্ঠান আয়োজন কৰা হ'ব আৰু এয়া পুৱাৰ ভাগৰ দৃশ্য দেখুৱাইছো আৰু বহু লোক আহিব বুলি ইতিমধ্যে কৈছে প্ৰায় ১ লক্ষাধিক লোক ইয়াত সমবেত হোৱাৰ কথা উল্লেখ কৰিছে যদিও ইয়াত কিন্তু বহিব পৰাকৈ প্ৰায় ২০,০০০কৈহে আসন আছে গতিকে পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাম যে কিমান ঠাইৰ পৰা চাহ শ্ৰমিকসকল আহে আৰু তেওঁলোকৰ মনৰ কথা আমি ল'বলৈ চেষ্টা কৰিম দীপাংকৰ টাইমত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি টাইমতৰ দৰ্শকসকলক দেখুৱালো পোনপটীয়াভাৱে খানাপাৰাৰ পৰা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ শ্ৰমিকসকল আহি ভিৰ কৰিছেহি আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আজি তৃতীয় পৰ্যায়ৰ যি ৩০০০ টকাকৈ প্ৰদান কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত এই ধন প্ৰদান কৰা হ'ব অসমৰ চাহ শ্ৰমিকসকলক আৰু মুঠ বৰ্তমান সময়লৈকে তিনিটা কিস্তিত ৮,০০০ টকা লাভ কৰিছে চাহ শ্ৰমিকসকলে আজি নিৰ্মলা সীতাৰমণে তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰিব ৰাজ্যৰ চাহ শ্ৰমিকসকলক